হয় বৰ দুখজনক এটা বিষয় বা পৰিৱেশ ইয়াত গঢ়ি উঠিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত খৰালি কালতো যে ব্ৰহ্মপুত্ৰ অব্যাহত আছে, এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনে নিৰ্মাতী কন্যাৰ এটা ভাও ধৰিছে। আৰু যিসকল ইয়াত আমাৰ জনপ্ৰতিনিধি আছে তেখেতসকলৰ কাৰণে মানে দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ এটা হ'ল ভোট বেংক। তেখেতে যেতিয়া ইয়াত নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া তেখেতসকলে নিজৰ মুনাফাৰ কাৰণে ৰাজনীতি কৰিবলৈ তেখেতে দক্ষিণ হালমাৰা মানকাছৰ জিলাত আহে। আজি আমাৰ স্থানীয় সাংসদ বৰ দুখজনক বিষয়। আজি এনেকুৱা এটা অৱস্থা হৈছে কুকুৰাডাঙ্গা অঞ্চলত আমাৰ যিটো বৰ্ডাৰ ৰোড আছে এই বৰ্ডাৰ ৰোডটো আপোনালোকে দেখিছে মানে যোৱাৰ দিশত মানে কেইবা মিটাৰ আছে। ৰাতিৰ ভিতৰতো হয়তো বৰ্ডাৰ ৰোড নাথাকিব পাৰে, এনেকুৱা এটা অৱস্থাত ইয়াত পৰিলক্ষিত হৈছে। কিন্তু আজিৰ দিনতো দেখা নগ'ল স্থানীয় সাংসদ নাইবা বিধায়ক আহি কেনে আমাৰ ব্ৰহ্মপুত্ৰ গড়খহনীয়া মানে প্ৰতিৰোধৰ বাবে অসম চৰকাৰ নাইবা তেখেতসকলৰ ফালৰ পৰা কাম কৰাৰ এটা দৃশ্য আমি আজিৰ দিনতো দেখা নাই। এটা কথা কি, চৰকাৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাত কোটি কোটি টকা জলসম্পদ বিভাগক আবণ্টন দিয়াৰ ক্ষেত্ৰতো আজিৰ দিনতো ব্ৰহ্মপুত্ৰ গড়খহনীয়া অব্যাহত আছে। এই কোটি কোটি টকা সম্পূৰ্ণৰূপে জলসম্পদ বিভাগ আৰু ঠিকাদাৰে মিলি আত্মসাৎ কৰিছে। নহ'লে আমাৰ ব্ৰহ্মপুত্ৰ গড়খহনীয়া আজি নহ'লেহেঁতেন। আজি যদি তেখেতে কাম কৰিলেহেঁতেন তেনেহ'লে দক্ষিণ হালমাৰা মানকাছৰ জিলাত ব্ৰহ্মপুত্ৰ গড়খহনীয়া নাথাকিলেহেঁতেন। আমাৰ স্থানীয় সাংসদগৰাকীয়ে কেৱল ভেকভাৰনাই কৰি আছে আৰু আমাৰ ৰাইজক লৈ ৰাজনীতি কৰি আছে, কিন্তু ব্ৰহ্মপুত্ৰ গড়খহনীয়া প্ৰটেকশ্যনৰ কাৰণে তেখেতে কোনো ধৰণৰ কাম কৰা নাই। জলসম্পদ বিভাগে দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে। আমাৰ জিলা আয়ুক্ত মহোদয়ে দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে। এটা কথা কি, যদি আজি আমাৰ কুকুৰাডাঙ্গা ৰোডখন সম্পূৰ্ণৰূপে নদীৰ বুকুত যায় তেনেহ'লে ইপিনে হাটশিঙিমাৰীৰ পৰা আৰম্ভলৈকে একদম মানকাছৰলৈকে সাধাৰণ জনতাৰ যিসকল তেখেতসকলে ভাবুকিত পৰিব আৰু এইচএম ৰোডো ভাবুকিত পৰিব। আৰু এটা কথা কি যে জিলা প্ৰশাসনে হয়তো ভাবিছে আমি ইয়াত এচিৰ তলত চকীত বহি আছো, আমাৰ চকীখন সম্পূৰ্ণৰূপে সুৰক্ষিত। তেনেহ'লে কিন্তু এয়া ভুল ধাৰণা। আপোনালোকৰ চকীও যে নাথাকিব সেয়া স্পষ্ট। আৰু ৰাজনৈতিক নেতাসকলক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে ক্ৰেডিট লোৱা বন্ধ কৰক। আপোনালোকে ক্ৰেডিট নল'ব। আপোনালোকৰ নিচিনা অযোগ্য যদি ইয়াত ৰাজনৈতিক নেতা থাকে তেনেহ'লে আমাৰ জিলাখনৰ কেতিয়াও উন্নতি নহ'ব নাইবা উন্নয়ন নহ'ব। এটা কথা আপোনালোকে অৱগত, ধুবুৰী সাগৰ মহাসাগৰ তাত মানুহে অট্টালিকা নিৰ্মাণ কৰি জীৱন যাপন কৰি আছে। তাত চৰকাৰে কি কৰিছে মানে বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিছে। আমাৰ ইয়াত সমতল ভূমি তেখেতসকলে জলসম্পদ বিভাগৰ যিসকল টকা চৰকাৰে আবণ্টন দিয়ে তেখেতসকলে জুন মাহ আৰু মাৰ্চ মাহত কাম কৰে, যেতিয়া নদীত পানী বেছি হয় আৰু যেতিয়া খৰালি কাল থাকে তেখেতসকলে কাম নকৰে। বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে নদী বান্ধিবলৈ হ'লে আপোনাৰ ডিচেম্বৰ মাহ নাইবা জানুৱাৰী মাহত কাম কৰিব লাগিব। আজি নৈপৰীয়া ৰাইজৰ এনেকুৱা হাহাকাৰময় পৰিৱেশ হৈছে, এই ক্ষেত্ৰত জিলা প্ৰশাসন নাইবা স্থানীয় জনপ্ৰতিনিধি কোনো ধৰণৰ কাম কৰা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ যে আপুনি বিভিন্ন সময়ত সংবাদ মাধ্যমত কৈ থাকে আমি নিকাভাৱে কাম কৰি আছোঁ আৰু অসম এতিয়া উন্নতিৰ দিশত, কিন্তু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বৰ্তমানত যি অৱস্থা সেয়া দেখি কেনে অসম যে অৱনতিৰ দিশত এয়া কিন্তু স্পষ্টভাৱে পৰিলক্ষিত হৈছে। আপোনালোকে জানে দক্ষিণ হালমাৰা মানকাছৰ জিলা দুটা কবলৰ মাজত জীয়াই আছে। ইপিনে আমাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বৰ্ডাৰ, আনপিনে হ'ল আমাৰ মেঘালয় বৰ্ডাৰ। আজি যদি আমাৰ ব্ৰহ্মপুত্ৰ গড়খহনীয়াই দক্ষিণ হালমাৰা মানকাছৰ জিলাত সম্পূৰ্ণৰূপে ধ্বংস কৰে তেনেহ'লে আমাৰ এই মানুহবোৰ ক'ত গৈ থাকিব? আজি আমাৰ হাটশিঙিমাৰীত হাজাৰ হাজাৰ শিক্ষা প্ৰতিষ্ঠান আছে, হাটশিঙিমাৰী মহাবিদ্যালয় আছে, গোটেইখিনি ভাবুকিত পৰিব। গতিকে আমি আপোনালোক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।